অজন্তা নেওয়াগে দাখিল কৰিব বাজেট আৰু এই বৰ্ষৰ বাজেটখন কেনে হোৱা উচিত হিতাধিকাৰী সৃষ্টিৰ চমক নে স্বত্বাধিকাৰী হ'বলৈ দিব এই বাজেটে আৰু এইলৈ কেনেধৰণৰ প্ৰতিক্ৰিয়া সাধাৰণ জনতা মোৰ সৈতে বাদুলিপাৰাৰ কেইগৰাকীমান ৰাইজ মোৰ সৈতে উপস্থিত আছে কেইবাটাও স্তৰ আছে ব্যৱসায় স্তৰৰ হওক চাকৰি স্তৰৰ হওক বা ছাত্ৰ প্ৰতিনিধি সকলোখিনি মোৰ সৈতে উপস্থিত আছে আমি কথা পাতিবলৈ যত্ন কৰিম যে কেনেদৰে বিচাৰে সাধাৰণ জনতাৰ প্ৰতিক্ৰিয়া কি ক'ব বাজেটখন আকৌ এবাৰ দাখিল কৰিব অহা 10 তাৰিখে কেনেধৰণৰ আশা কেনে প্ৰত্যাশা এইবাৰ বাজেটক লৈ হয় নিশ্চয়কৈ বাজেট বুলি ক'লে চবৰে আশা থাকে বিশেষ কৰি দৰিদ্ৰৰ সীমাৰেখাৰ মানুহখিনি আৰু উচ্চ স্তৰৰ মানুহখিনি কিন্তু আমি মধ্যবিত্ত মানুহখিনি সদায় এই বাজেটৰ পৰা সদায় আঁতৰত থাকোঁ গতিকে এইবাৰ চৰকাৰখনক বিশেষভাৱে অনুৰোধ জনাইছোঁ যে মধ্যবিত্তসকলৰ কাৰণেও যাতে এই বাজেটত কিবা এটা স্থান যাতে চৰকাৰখনে দিয়ে অকল যিটো আপোনাৰ যিটো টেক্সৰ যিটো হেৰি সেইটো স্লেবটো অকল 12 লাখ টকালৈকে বঢ়াই দিলে অকল সমস্যা সমাধান নহয় গতিকে অকল হেৰি আমি এতিয়া যিকোনো বস্তুৰ হেৰিত যাবলৈ গ'লে চৰকাৰী সুবিধা ল'ব খুজিলে সদায় কয় তহঁতিতো ধনী মানুহ মানে এনেকুৱা হয় যে আমি ধনীটো নপৰোঁ দুখীয়াটো নপৰোঁ মাজত থাকি আমি একো চৰকাৰী সুবিধা ল'বলৈও নোৱাৰোঁ আৰু মানে বহুত অসুবিধাত পৰোঁ গতিকে চৰকাৰখনৰ বিশেষ অনুৰোধ যাতে মধ্যবিত্তসকলৰ কাৰণে কিবা এটা ক'ৰবাত বাজেটত জেগা ঠাই অকণমান ৰাখে মধ্যবিত্তসকলৰ বাবে চিন্তা কৰাৰ কথা কৈছে কি ক'ব এইবাৰ বাজেটখনক লৈ কেনে আশা কেনে প্ৰত্যাশা আপোনাৰ হয় এইবাৰ বাজেটখন আচলতে আমি চৰকাৰক ধন্যবাদ দিব লাগিব বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যি মিত্ৰজোঁটৰ চৰকাৰ চলি আছে বৰ্তমান একেবাৰে গ্ৰাছ লেভেলৰ পৰা মানে উচ্চ খাবলৈকে এটা পৰ্যায়ত তেখেতে নি আছে এটা গতিত আৰু বিভিন্ন আঁচনিৰে ৰাইজক আচলতে উপকৃত কৰিবলৈ তেখেতে চেষ্টা কৰিছে আৰু বৰ্তমান বাজেটতো আমি এইটো আশা কৰিছোঁ আৰু কিছু মানে ভাল আমি পাম হয় চাওক বিভিন্ন ধৰণে বিভিন্ন আশা ব্যক্ত কৰিছে একেবাৰে চাহ জনগোষ্ঠীৰ লোক আমাৰ সৈতে উপস্থিত আছে কি ক'ব দেখিছোঁ আপোনালোকৰ চাহ জনগোষ্ঠীক লৈ বিভিন্নখিনি কাম কৰি আছে অহা 10 তাৰিখে আকৌ এবাৰ বাজেট দাখিল কৰা হ'ব কি আশা কৰিছে এইবাৰ চাওক এইবাৰে নতুন নহয় বাজেট আগতো হৈছিলে আগতো বাজেট দাখিল কৰিছিলে কিন্তু বাগিচাৰ কাৰণে একো বাজেট দাখিল নহয় বাগিচাত কিমান সমস্যা আছে আমি জানো না প্ৰথম সমস্যা হ'ল দৰমহা বৃদ্ধি ভূমিপট্টা জনজাতিকৰণ আৰু ৰাস্তা পদূলি ইত্যাদি স্কুল বহুত সমস্যা আছে কিন্তু বাগিচাক লৈ ইনে বাজেট উলিয়াইছোঁ দাখিল কৰিছে তেখেতলোকে ঠিকেই আছে অকল সেইটো তেখেতৰ এই যে ফেনে ফটকা কাম এইবোৰ নচলিব এতিয়া কিন্তু বাগিচাৰ কাৰণে যদি এবাৰ নতুন কিবা চিন্তা নকৰে আৰু আজি দাখিল হ'বলগীয়া বাজেটক লৈ এয়া আছিল খুমঠাইৰ একাংশ লোকৰ আশা প্ৰত্যাশা